নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আসাম প্ৰিমিয়াৰ লীগ চুমুকৈ APLৰ প্ৰথমটো চেম্পিয়ন দলৰ খিতাপ বৰপেটা ব্ৰেভছলৈ। 18.5টা বলত নিৰ্ধাৰিত 164 ৰানৰ লক্ষ্যত উপনীত হ'ল বৰপেটা ব্ৰেভছ। গুৱাহাটী ৰয়েলছে আটাইকেইটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছিল 165 ৰান আৰু 5টা উইকেটত জয়ী হ'ল বৰপেটা ব্ৰেভছ। পৰৱৰ্তী খবৰ, হিন্দু বাংলাদেশী সন্দৰ্ভত ডাঙৰ খবৰ। এতিয়াৰ পৰা জিলা আয়ুক্তই হিন্দু বাংলাদেশীক দিব পাৰিব নাগৰিকত্ব। শীঘ্ৰেই অসমত থকা 70জন হিন্দু বাংলাদেশী হ'ব ভাৰতীয় নাগৰিক। হিন্দু বাংলাদেশী সন্দৰ্ভত ডাঙৰ খবৰ। এতিয়াৰ পৰা জিলা আয়ুক্তই হিন্দু বাংলাদেশীক দিব পাৰিব নাগৰিকত্ব। শীঘ্ৰেই অসমত থকা 70জন হিন্দু বাংলাদেশী হ'ব ভাৰতীয় নাগৰিক। নাগৰিকত্ব সংশোধনী আইন চমুকৈ কাৰ অধীনত নাগৰিকত্বৰ বাবে আবেদন নিষ্পত্তিৰ ক্ষেত্ৰত বৃহৎ পৰিৱৰ্তন আনিলে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে বিশেষ জাননী। গুজৰাট, ত্ৰিপুৰা, পশ্চিমবংগ, ৰাজস্থানৰ জিলা আয়ুক্তলৈ কৰ্তৃত্ব গৃহ মন্ত্ৰালয়ৰ। লগতে পাঞ্জাৱ, জম্মু কাশ্মীৰৰ জিলা আয়ুক্তই নাগৰিকত্ব আবেদনৰ নিষ্পত্তি কৰিব পাৰিব। এই সিদ্ধান্তৰ পাছতে অসমত হিন্দু বাংলাদেশীৰ সংখ্যা বৃদ্ধি পাব বুলি আশংকা কৰা হৈছে আৰু ইতিমধ্যে 70জন হিন্দু বাংলাদেশীৰ আবেদন বিচৰাধীন হৈ আছিল। এতিয়া এই সিদ্ধান্তৰ দ্বাৰা সহজ হৈ পৰিব নাগৰিকত্ব লাভৰ প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ, ৰাজ্যৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। বজাৰত হুৰাহুৰে বৃদ্ধি পাইছে আলু পিঁয়াজৰ দাম। খুচুৰা বজাৰত প্ৰতি কিলো পিঁয়াজৰ দাম হৈছেগৈ 60 টকা। বিগত এসপ্তাহত 20 টকা পৰ্যন্ত বৃদ্ধি পাইছে পিঁয়াজৰ দাম। লগতে হুৰাহুৰে বৃদ্ধি পাইছে চেনিৰ দামো। প্ৰতি কেজি চেনিৰ দাম বৃদ্ধি পাইছে 15 টকাকৈ আৰু আজিৰ দিনটোত খুচুৰা বজাৰত প্ৰতি কেজি চেনিৰ দাম 65 টকাৰ পৰা 70 টকা পৰ্যন্ত হৈছেগৈ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিৰ ধন লাভ নকৰাসকলৰ বাবে জৰুৰী খবৰ। যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই তেওঁলোকে অতি সোনকালে বেংক একাউণ্টৰ লগত লিংক কৰক আধাৰ কাৰ্ড, অন্যথা বঞ্চিত হ'ব অৰুণোদয় আঁচনিৰ ধন লাভৰ পৰা। অৰুণোদয় আঁচনিৰ ধন লাভ নকৰাসকলৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই ধন লাভ নকৰাসকলে আধাৰ কাৰ্ড লিংক কৰক বেংক একাউণ্টৰ সৈতে। ধন লাভৰ বাবে আধাৰ চিডিং অথবা আধাৰ লিংক কৰাটো বাধ্যতামূলক। শীঘ্ৰেই ধন লাভ নকৰাসকলে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰক। পৰৱৰ্তী খবৰ, পুনৰ শিৱসাগৰৰ ডিচিৰ বিৰুদ্ধে সৰব বিধায়ক অখিল গগৈ। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে আমাৰ ডিচিজনে একেবাৰে মন্ত্ৰীৰ পিছে পিছে ঘূৰি ফুৰে, একো কাম নকৰে। বেয়া ব্যৱহাৰ কৰা নাই। ডিচিৰ লগত মই বেয়া ব্যৱহাৰ কৰা নাই, অলপ টানকৈহে কৈছিলোঁ। বানাক্ৰান্তৰ স্বাৰ্থত মই এই কথা কৈছিলোঁ। আমি ডিচিৰ ওচৰত যাব নালাগে, আমাৰ ওচৰলৈ ডিচি আহিব লাগে। ডিচিয়েহে আমাক ছাৰ বুলি ক'ব লাগে, আমি ডিচিক ছাৰ বুলি ক'ব নালাগে। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, অসমত বৰ্তমান চলি আছে মদ জেহাদ। গুৱাহাটীৰ 90% ৱাইন শ্বপতে ডুপ্লিকেট মদ বিক্ৰী হয়। এই বিস্ফোৰক মন্তব্য হিমাংশু প্ৰসাদ দাসৰ। পৰৱৰ্তী খবৰ, কংগ্ৰেছ চৰকাৰ যেনেকুৱাই নহওক কিয় কিন্তু একনায়কত্ববাদী নাছিল। মূল্য বৃদ্ধি আৰু নিবনুৱা সমস্যাৰ ওপৰত নিয়ন্ত্ৰণ আছিল। আমাৰ দেশৰ সংবাদ মাধ্যমে কংগ্ৰেছৰ ভাৱমূৰ্তি বিনষ্ট কৰিলে আৰু তাত মোৰ নিজৰো অৱদান কম নহয়। কংগ্ৰেছৰ প্ৰতি হঠাৎ সুৰ সলনি বাবা ৰামদেৱৰ। বিগত 12 বছৰে কংগ্ৰেছক সমালোচনা কৰি অহা ৰামদেৱৰ হঠাৎ সুৰ সলনি। এক প্ৰকাৰ কংগ্ৰেছক সমৰ্থন কৰি এই মন্তব্য কৰিলে বাবা ৰামদেৱে। পৰৱৰ্তী খবৰ, পিঁয়াজৰ মূল্য বৃদ্ধি হ্ৰাস কৰিবলৈ চৰকাৰৰ সাংঘাতিক পৰিকল্পনা। ৰাজ্যত উভয় নদী হ'ব পিঁয়াজ। আহি আছে পিঁয়াজ এক্সপ্ৰেছ।
সমগ্ৰ দেশতে বৃদ্ধি পোৱা পিঁয়াজৰ মূল্য নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে সোমবাৰৰ পৰা পিঁয়াজৰ বাফাৰ ষ্টক মুকলি কৰিবলৈ আৰম্ভ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নাছিকৰ পৰা দিল্লী, চেন্নাই, কোচি আৰু গুৱাহাটী আদি চহৰলৈ কেন্দ্ৰা এক্সপ্ৰেছ নামৰ পিঁয়াজৰ ৰেল চলাচল কৰিব, য'ত খুচুৰা পিঁয়াজৰ মূল্য ৰাষ্ট্ৰীয় গড়তকৈ বেছি। শনিবাৰে পিঁয়াজৰ গড় খুচুৰা মূল্য প্ৰতি কিলোগ্ৰামত 42 টকা হয়, যিটো এবছৰৰ আগৰ তুলনাত 45% আৰু পূৰ্বৰ মাহৰ তুলনাত 19% বৃদ্ধি। আৰু এনে সময়তে এই পদক্ষেপ লোৱা হৈছে যেতিয়া ডাঙৰ চহৰবোৰত পিঁয়াজ আৰু চেনি দুয়োটাৰে দাম বৃদ্ধি পাইছে, যাৰ ফলত ঘৰুৱা বাজেটত হেঁচা পৰিছে। চৰকাৰে পৰ্যাপ্ত পৰিমাণৰ মজুত উপলব্ধ হোৱাৰ লগতে কম মূল্যত পৰ্যায়ক্ৰমে পিঁয়াজ বজাৰলৈ মুকলি কৰি দিয়া হ'ব বুলি উল্লেখ কৰিছে। মেট্ৰ' চহৰত পিঁয়াজৰ দাম বেছি বৰ্তমান। গ্ৰাহক পৰিক্ৰমা বিভাগৰ তথ্য অনুসৰি শনিবাৰে দিল্লীত প্ৰতি কিলোগ্ৰাম পিঁয়াজ বিক্ৰী হৈছিল 65 টকাত, যিটো এবছৰ পূৰ্বে আছিল 35 টকা। চেন্নাইত প্ৰতি কেজিৰ দাম আছিল 58 টকা, যিটো এবছৰ আগত আছিল 33 টকা। কেৰালা আৰু অসমৰ কিছু অংশত বৃদ্ধি পাইছে পিঁয়াজৰ দাম। পৰৱৰ্তী খবৰ, ভাৰতক মহাকাশ ক্ষেত্ৰত এনে এক শক্তিশালী দেশ হিচাপে গঢ়ি তুলিব লাগিব যাতে পৃথিৱীৰ সকলো যুৱ প্ৰজন্মই কয় যে জীৱনত কিবা এটা ডাঙৰ সাফল্য অৰ্জন কৰিবলৈ হ'লে ভাৰতলৈ যাবই লাগিব। এই মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পোষ্ট অফিচৰ দুৰ্দান্ত স্কিম। পোষ্ট অফিচত একাউণ্ট থাকিলে আপুনি পাব 20 লাখ টকা। মাত্ৰ 400 টকা জমা কৰিলে আপুনি পাব 20 লাখ টকা। পোষ্ট অফিচৰ জৰিয়তে এই বৃহৎ পৰিমাণৰ টকা আপুনি কেনেকৈ লাভ কৰিব চাওঁ আহক। আপুনি যদি নিৰাপদ বিনিয়োগৰ সৈতে ভৱিষ্যতে বৃহৎ অংকৰ তহবিল তৈয়াৰ কৰিব খুজিছে, তেন্তে পোষ্ট অফিচৰ স্মল ছেভিংছ স্কিমসমূহ আপোনাৰ বাবে ভাল বিকল্প হ'ব পাৰে। চৰকাৰৰ গেৰাণ্টি থকা এই সকলো স্কিমত ধন হেৰুওৱাৰ ভয় নাই বুলিবই পাৰি। তেনে এক জনপ্ৰিয় আৰু ভৰসাযোগ্য প্ৰকল্প হৈছে পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিম। পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিম বা RD স্কিম কি চাওঁ আহক। পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিমত প্ৰতি মাহে নিৰ্দিষ্ট অংকৰ ধন জমা কৰি নিৰ্দিষ্ট ম্যাদৰ শেষত বৃহৎ অংকৰ তহবিল গঢ়ি তোলা সম্ভৱ। বৰ্তমান এই স্কিমত বাৰ্ষিক সুদৰ হাৰ প্ৰায় 6.7%। সাধাৰণতে ম্যাদ 5 বছৰ হ'লেও প্ৰয়োজন হ'লে এই ম্যাদ বঢ়াবও পাৰি। এই স্কিমসমূহৰ সকলোতকৈ ডাঙৰ বৈশিষ্ট্য হৈছে প্ৰতি 3 মাহৰ অন্তৰে সুদৰ হাৰ পৰ্যালোচনা আৰু সংশোধন কৰা হয়। ফলত বজাৰৰ পৰিস্থিতিৰ সৈতে তাল মিলাই বিনিয়োগকাৰীয়ে লাভৰ সুযোগ পায়। ইয়াত মাত্ৰ 100 টকা দিয়ে বিনিয়োগ আৰম্ভ কৰিব পাৰে। 5 বছৰৰ মেচুৰিটি পিৰিয়ড পোষ্ট অফিচৰ এই চৰকাৰী ছেভিংছ স্কিমত সহজেই একাউণ্ট খুলিব পাৰি। এই প্ৰকল্পৰ সকলোতকৈ ডাঙৰ আকৰ্ষণ হৈছে ইয়াত নাবালকৰ বাবেও একাউণ্ট খোলাৰ সুযোগ আছে। আৰু মেচুৰিটিৰ আগত একাউণ্ট বন্ধ কৰাৰ সুবিধাও আছে পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিমৰ বিনিয়োগকাৰীৰ। তেওঁলোকৰ বাবে একাধিক অতিৰিক্ত সুবিধা দিয়া হয়। ইয়াৰ মাজত আছে প্ৰি মেচিউৰ ক্ল'জাৰৰ সুবিধা। যদি কোনো বিনিয়োগকাৰীয়ে কোনো ব্যক্তিগত বা জৰুৰী কাৰণত মেচিউৰিটিৰ পূৰ্বে একাউণ্ট বন্ধ কৰিব খোজে, তেন্তে 3 বছৰ পূৰ্ণ হোৱাৰ পাছত তেওঁ এই অপশ্যনটো বাছি ল'ব পাৰে। ইয়াত জৰুৰী পৰিস্থিতিত জমা টকা পোৱাৰ সুবিধা থাকে। একাউণ্ট হোল্ডাৰৰ মৃত্যু হ'লে তেতিয়া কি হ'ব চাওঁ আহক। কোনো কাৰণত একাউণ্ট হোল্ডাৰৰ মৃত্যু হ'লে নমিনীয়ে অতি সহজতেই জমা টকা ক্লেইম কৰিব পাৰিব। কেৱল সেয়াই নহয়, নমিনীয়ে বিচাৰিলে এই RD একাউণ্ট আগৰ দৰে চলাই যোৱাৰো সুযোগ পায়। ফলত পৰিয়ালে আৰ্থিক সুৰক্ষা লাভ কৰে আৰু সঞ্চয় প্ৰক্ৰিয়াও ৰৈ নাযায়। এতিয়া চাওঁ আহক মাত্ৰ 400 টকাৰ পৰা 20 লাখ টকা আপুনি কেনেকৈ জমা কৰিব পাৰে বা কেনেকৈ আপুনি পাব পাৰে। কেনেকৈ পোষ্ট অফিচৰ এই চৰকাৰী নিয়মিত মাত্ৰ 400 টকা সঞ্চয় কৰি 20 লাখ টকাতকৈ বেছি ফাণ্ড তৈয়াৰ কৰা সম্ভৱ, সেই তথ্য জনাই আছোঁ। প্ৰকৃততে সম্পূৰ্ণ হিচাপ সহজে উলিয়াব পাৰি। ধৰা হ'ল এজন বিনিয়োগকাৰীয়ে প্ৰতিদিনে মাত্ৰ 400 টকাকৈ সঞ্চয় কৰিছে, অৰ্থাৎ তেওঁৰ মাহিলী সঞ্চয় 12,000 টকা। এই টকা নিয়মিতভাৱে পোষ্ট অফিচ ৰেকাৰিং ডিপজিট স্কিমত জমা কৰা হৈছে। আৰু 5 বছৰত কিমান টকা হ'ব চাওঁ আহক। পোষ্ট অফিচ RD কেলকুলেটৰ অনুসৰি যদি কোনোৱে 12,000 টকাকৈ মাহিলী জমা কৰে, তেন্তে 5 বছৰ ধৰি বিনিয়োগ কৰে, তেন্তে মুঠ জমাৰ পৰিমাণ হ'ব প্ৰায় 7.20 লাখ টকা। আৰু 5 বছৰৰ শেষত মুঠ ফাণ্ড হ'ব
8,56,388 টকা আৰু এই টকা বাঢ়ি যোৱা অংশটোৱে হৈছে সুদ। বিনিয়োগকাৰীয়ে প্ৰথম 5 বছৰ সম্পূৰ্ণ হোৱাৰ পাছত আৰু 5 বছৰৰ বাবে RD একাউণ্ট যদি বঢ়াই দিয়ে তেন্তে দীৰ্ঘম্যাদী ৰিটাৰ্ণ আৰু আকৰ্ষণীয় হৈ উঠে। মুঠ বিনিয়োগ 14.40 লাখ টকা হ'ব আৰু মেচুৰিটিৰ সময়ত মুঠ প্ৰাপ্ত ফাণ্ড হ'ব 20,50,248 টকা আৰু ইয়াত সুদৰ পৰা আয় হ'ব মুঠ 6,10,248 টকা। গতিকে এই পোষ্ট অফিচৰ এই আকৰ্ষণীয় স্কিমত যদি আপুনি ধন বিনিয়োগ কৰিম বুলি ভাবিছে তেন্তে আজিয়ে আপোনাৰ ওচৰৰ পোষ্ট অফিচত যোগাযোগ কৰক আৰু ভালদৰে জানি বুজি এই স্কিমত ধন বিনিয়োগ কৰিব পাৰে।